আমি পাটৰ কোৱালিটিটো মেইনটেইন কৰিলে আজি তাৰিখতো কিন্তু আমাৰ খেতিয়কে পইচা 100% পাব যেটো মই পাইছো 27-28 টকাকৈ যোৱা সপ্তাহতো মই পাট বিক্ৰী কৰিছো এই গোটেই কিজন বন্ধু যেহেতু মোৰ ভিডিঅ' চাই আহিছে আৰু বৰ্তমান মোৰ আজি লোকেল মুৰ্গী পোৱালি তেখেতসকলক 50টা লাগে গতিকে 50টা পোৱালি নিবৰ কাৰণে তেখেতে কাৰ্বি আংলঙৰ আপোনালোক কি জেগা কাৰ্বি আংলং আমি হেৰি চকীহলা গুদাম তেৰংগাঁও হয় চকীহলাৰ পৰা তেখেত আহিছে আৰু বৰ্তমান এয়া পোৱালি মই লৈ আহিছো এইখিনি মই 9 দিনৰ পোৱালি মই দিব লগা হৈছে তেখেতসকলক আৰু মই যেটো ৰাণীকেট ভেকচিন অলৰেডি কৰি দিছো আৰু বাকি কিটাটো তেখেতসকলে কৰি ল'ব লাগিব নমস্কাৰ বন্ধুসকল মই সুদীপ্ত বৰা আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকক চাহ বাগানৰ ওপৰত কিছু কথা পাতিম বুলি ভাবিছো যেটো মই বৰ্তমান বাগানত আহিছো আৰু ইয়া চাহ দিবলৈ আহিছো আৰু আমাৰ তিনটাই বিশেষকৈ বাগানত পাত ছিঙি আছে আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ বাগানৰ খেতিয়কৰ এবাৰ কি অৱস্থা এটা হৈছে গতিকে তাৰ ওপৰত কিছু কথা আমি পাতিবলৈ ওলাইছো আৰু বিশেষকৈ মই এজন সৰু একেবাৰে সাধাৰণ খেতিয়ক যেটো সমস্যাখিনি সকলোৱে গম পায় সেইটো মই নতুনকৈ আকৌ ক'ব দৰকাৰ নাই বুলি মই ভাবো প্ৰত্যেকজন খেতিয়কে এই বিষয়ত অৱগত সকলোৱে কৈছে যে পাটৰ আমাৰ ৰেট নাই দুখ কিন্তু আমাৰ খেতিয়কৰো আছে কথাটো হ'ল কি আমি পাটৰ কোৱালিটি মেইনটেইন কৰিব আজি তাৰিখলৈকে পৰা নাই আপোনালোকক মই এতিয়াও কৈ দিছো মই কিন্তু আজি তাৰিখতো 27-28 টকাকৈ পাৰ কেজি পাট মই বিক্ৰী কৰিছো হয়তো আপোনালোকেও কিছুমানে হয়তো ভাল পাটত হিমান ৰেট পাই আছে এই যে আমি পাটৰ যেটো কোৱালিটি এই কোৱালিটিটো আমি অলপ মেইনটেইন নিজেও কৰিব লাগিব পাটৰ কোৱালিটি যদি মেইনটেইন নহয় তেতিয়াহ'লে আমি ৰেটটো ফ্যাক্টৰী একেবাৰে কম দি আছে হেতু আপোনালোকে সকলোৱে গম পায় এই বাগানখন মোৰ অলপ পুলি গছ 4 বছৰ মান হৈ আছে এখন বাগানৰ ইয়াতো মোৰ অকমান যেটো মই কালি বা পুৰখি মই পাতটো ছিঙিব লাগিছিল তো এটো মই অকমান দীঘল হৈ গৈছে কালি পুৰখি মই পাতটো অকমান ছিঙিব নোৱাৰিলো অকমান অসুবিধাৰ কাৰণে হেতু অকমান মোৰ নিজৰ ভুল এতিয়া চক আমি পাটৰ কোৱালিটিটো মেইনটেইন কৰিলে আজি তাৰিখতো কিন্তু আমাৰ খেতিয়কে পইচা 100% পাব যেটো মই পাইছো 27-28 টকাকৈ যোৱা সপ্তাহতো মই পাট বিক্ৰী কৰিছো হেতুত মই কোৱালিটিটো মেইনটেইন কৰিবলৈ আমি মানে চেষ্টা কৰিছো যেহেতু আমি এজন সাধাৰণ খেতিয়ক আমি নিজে গৈ পেলে ফ্যাক্টৰীত পাটটো পেলাব নোৱাৰো আমাৰ এজন এজেন্ট থাকে প্ৰত্যেকখন গাঁৱতে আছে খেতিয়কসকলৰ মাজত এনেকুৱা ধৰণৰ এজেন্ট আছে যি সকলে পাটটো কালেকচন কৰি পেলে প্ৰতি ঘৰৰ পৰা পাটটো কালেকচন কৰি ফ্যাক্টৰীত পাটখিনি দিয়ে আপোনালোকে যদি কিবা কথা গম নোপোৱাকে থাকে তাহলে আপোনাৰ ডাইৰেক্ট যেহেতু আমাৰ ফ্যাক্টৰীৰ লগত কন্টাক্ট নাথাকে তেতিয়াহলে আপোনালোকে সেই এজেন্টজনক যিজনে আপুনি পাট দি আছে তেখেতক আপুনি কিছু কথা সুধক যে কেনেকুৱা ধৰণৰ কি চলি আছে ফ্যাক্টৰীত গোটেই কথাখিনি তেখেতে আপোনাক জনাব ফ্যাক্টৰী সকলো এবাৰ অকমান বিপদৰ সন্মুখীন হৈছে বুলি মই ভাবিছো 1 তাৰিখৰ পৰা যেটো আমাৰ ফ্যাক্টৰী আকৌ বন্ধ দিয়াৰ এটা মই নিউজ পাইছিলো মানে বাহিৰৰ বজাৰত যেটো আমাৰ অসমৰ চাহটোৰ আমাৰ দৰবৰ পাৰ্চেন্টেজটো ওলাইছে হেতু আপোনালোকে গম পাইছে আৰু তাৰ কাৰণে আমাৰ বাহিৰৰ বজাৰত আমাৰ অসমৰ চাহৰ ডিমান্ডটো অলপ কমি গৈছে এইবাৰ টি বোৰ্ডে যথেষ্টখিনি দৰব বেন কৰিছে মই নিজৰ মনৰ কথাখিনিহে মই আপোনালোকৰ আগত প্ৰকাশ কৰিছো আৰু আমাৰ এটা টি বোৰ্ডৰ মানে আমাৰ যোগেদি আমাৰ এটা চাহৰ গুটো আছে গতিকে তাতো যথেষ্টখিনি আমাৰ প্ৰশিক্ষণৰ ব্যৱস্থা আমাক কৰিছে দৰবৰ মেডিচিনৰ ওপৰতো আমাৰ এখন মিটিং অলৰেডি হৈ গৈছে আৰু যিখিনি দৰব বেন কৰিছে মই ভাবো আমাৰ খেতিয়কসকলে সেই দৰবখিনি কোনো কাৰণত কিন্তু আৰু ব্যৱহাৰ নকৰিব যেটো আমাৰে লোকসান হৈ কিন্তু গৈ আছে আজি তাৰিখতো কিন্তু আমাৰ বহুত খেতিয়কে কি কৰিছে বুলে সেই দৰবখিনি যিখিনি বেন কৰিছে সেই দৰবখিনি তথাপিতো কিন্তু ব্যৱহাৰ কৰিছে আৰু তাৰ ফলত কি হৈছে যেটো আমাৰ টেষ্টিং হৈ আছে সেই টেষ্টিংত কিন্তু আমাৰ পাৰ্চেন্টেজটো ওলাই থকা কাৰণে আমাৰ কিন্তু ৰেটটো আপুনি ফ্যাক্টৰী আমাক দিব বিচৰা নাই বাট ফ্যাক্টৰীও কিন্তু বেলেগ জেগাত আমাৰ চাহটো ভাল ৰেটত বিক্ৰী কৰিব পৰা নাই হেতু কিন্তু সম্পূৰ্ণ কন্ট্ৰলটো আমাৰ চাহ খেতিয়কসকলৰ হাততে আছে বুলি মই ভাবো আমাৰ অসমত পাটটো টেষ্টিং দৰবৰ টেষ্টিং কৰা কোনো ল্যাবৰেটৰী নাই ল্যাবৰেটৰী নথকাৰ কাৰণে কি হৈছে আমাৰ যেটো পাট হে পাটটো লগালক একেদিনাখনে কিন্তু টেষ্টিং ৰিপৰ্টটো উলিয়াব পৰা নাই সেই ৰিপৰ্টটো বলে কলিকতা পঠিয়াব লগিয়া হয় আকৌ ফ্যাক্টৰী সকলে আৰু কলিকতাৰ পৰা ৰিপৰ্টটো আহোতে মোটামুটি 10 দিন লাগে সকলো খেতিয়কলে মোৰ এটা অনুৰোধ যে সকলোৱে যিখিনি দৰব আমাক বেন কৰিছে সেই দৰবখিনি আমি মৰাটো সম্পূৰ্ণ বন্ধ কৰি দিব লাগে আৰু পাটটো আমি প্লাকিং কৰোতে আমি কোৱালিটি পাট মেইনটেইন কৰিব লাগে তেতিয়াহে আমি কিন্তু খেতিয়কসকল আমি জিয়াই থাকিম বুলি ভাবিছো আজি 5 মাহ হ'ল সব 5 মাহ সম্পূৰ্ণ 6 মাহত ভৰি দিলে 6 মাহত ভৰি দিলে এই 6 মাহলৈকে কিন্তু পাটৰ যেটো ৰিজাল্ট এটো একেবাৰে বেয়া হৈ আছে বা পাটৰ যেটো প্ৰডাকশন এই প্ৰডাকশনটো একেবাৰে কিন্তু কম আগৰ তুলনাত গতিকে যিখিনি পাট আহিছে সেই পাটখিনি যদি আমি 2 টকা দামত বিকিব নোৱাৰো তেতিয়াহলে আমাৰ একেবাৰে অৱস্থা বেয়া বুলি মই ক'বলৈ গৈ আছো
গতিকে এয়াই চাহ বাগানৰ ওপৰত কিছু কথা ভুল হ'ব পাৰে, ক্ষমা কৰিব। সকলো কথা অৱগত নহয়, মই সম্পূৰ্ণ গোটেইখিনি কথা মই অৱগত নহয় বা আপোনালোককো মই জনাব পৰা নাই। গতিকে মই যিখিনি জানো সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। গতিকে বাগানৰ ওপৰত ভিডিঅ'টো মোৰ এয়াই, আৰু যথেষ্টখিনি মোৰ আজি কাম আছে, ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব। মই এতিয়া বৰ্তমান লোকেল মুৰ্গী লৈ মই গোলাঘাট টাউন যাম। কাৰ্বি আংলঙৰ এজন বন্ধু আহি আছে, তেখেতকো মই লোকেল মুৰ্গীৰ পোৱালি অকণমান কেইটামান দিব লাগে। সকলো কথা ভিডিঅ'টো আকাৰে আপোনালোকক দেখুৱাই থাকিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি মই আশা কৰিলোঁ। তো বন্ধুসকল, বৰ্তমান মই গোলাঘাট টাউন আহি আছোঁ আৰু অলৰেডি মই লেট হৈছোঁ। আৰু বেকতে আছক মোৰ মুৰ্গী আছে, মুৰ্গী মই ধৰি আনিছোঁ আৰু এখন দোকানত দিব লাগে, যিটো আদিত্য দোকানত। আৰু এয়া মুৰ্গী আছে আৰু বেকত আপোনাৰ 50টা পোৱালি আছে। 50টা পোৱালি আমাৰ কাৰ্বি আংলঙৰ এজন বন্ধুক মানে দিব লাগে। আৰু অলৰেডি মই তেখেতক সময় দি থৈ আহিছিলোঁ 12:30 বজাত। 12:30 বজাত আহি তেখেত ৰৈ আছে মোৰ কাৰণে, আৰু এতিয়া বাজিছে চক 1:16। গতিকে অলৰেডি মই লেট হৈছোঁ। তেখেতে নিশ্চয় বেয়া পাইছে, কিন্তু উপায় নাই, বেয়া নাপাব। ৰাস্তা কি গতি হৈ আছে চক। এয়া বৰ্তমান মই এৰেঙাপাৰ চাৰিআলিত আহি পাই গ'লোঁ। আৰু এইকেইজন গোটেইকেইজন মোৰ কাৰণে যিটো ৱেইট কৰি আছিলে, প্ৰত্যেকৰে চিনাকিটো আপোনালোকে দিয়কচোন। কি নাম আপোনাৰ? ৰাহুল। ৰাহুল ন? আৰু আপোনাৰ? ৱাইচং তেৰণ। আচ্ছা, আপোনাৰ? চাৰিম আৰু নিৰ্চন। এই গোটেইকেইজন বন্ধু যিহেতু মোৰ ভিডিঅ' চাই আহিছে, আৰু বৰ্তমান মোৰ আজি লোকেল মুৰ্গী পোৱালি তেখেতসকলক 50টা লাগে। গতিকে 50টা পোৱালি নিবৰ কাৰণে তেখেতে কাৰ্বি আংলঙৰ, আপোনালোক কি জেগা কাৰ্বি আংলং? কাৰ্বি আংলং আমি চকীহলা গুদাম তেৰণ গাঁও। হয়, চকীহলাৰ পৰা তেখেত আহিছে। আৰু বৰ্তমান এয়া পোৱালি মই লৈ আহিছোঁ। সেইটো আটাইতকৈ হিচাপ কৰি আনিছে নহয়? মইতো হিচাপ কৰি আনিছোঁ। হ'ব তেনে। আৰু চাওক, এইখিনি মই 9 দিনৰ পোৱালি মই দিব লগা হৈছে তেখেতসকলক। আৰু মই যিটো ৰাণীকেট ভেকচিন অলৰেডি কৰি দিছোঁ, আৰু বাকীকেইটাতো তেখেতসকলে কৰি ল'ব লাগিব। এয়া বৰ্তমান আদিত্য দোকান আহি পাই গ'লোহি। মই এইখিনিতে আপোনালোকক এটা কথা কওঁ বন্ধুসকল, এই যে আপোনালোকে মুৰ্গী দিবলৈ ইয়াত আহিছে, এই যিটো খাচা আনিছে বা মই যিটো মুৰ্গীখিনি ভৰাই আনিছোঁ, এই বেগকেইটা আপোনালোকে কিন্তু খুব ধুনীয়াকৈ ঘৰত গৈ চেনিটাইজাৰ কৰিব, প্লাছ আপোনাৰ আৰু ধুনীয়াকৈ চাৰ্ফত তিয়াই চাফ চিকুণতা কৰিব। আৰু আপুনি যিযোৰ চেণ্ডেল পিন্ধি আহিছে, সেই চেণ্ডেলযোৰো খুব ধুনীয়াকৈ আপুনি ধুই বা সম্পূৰ্ণ কিন্তু গা চা ধুইহে আপোনাৰ নিজৰ জেগাত ফাৰ্মত সোমাব বা আপুনি মুৰ্গীকেইটাৰ ওচৰত যাব। প্ৰত্যেকটো বস্তু, যাতে ব্ৰইলাৰ হওক, লোকেল হওক, সকলো বস্তু একেই, গাহৰি হওক, সকলো বস্তু একেই। কাৰণ এই যিটো মই য'ত ৰাখিছোঁ, এইখিনি হ'ল এটা মানে একচুৱেলি বেমাৰৰ ঘানি বুলি ক'ব লাগিব, বেমাৰৰ ঘানি। গতিকে সকলো সাৱধান হ'ব। তো বন্ধুসকল, আজি মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব লাগিব। বৰ্তমান মই টাউনৰ পৰাও আহিলোঁ, আৰু এতিয়া আহি এই যে বেকত আপোনালোকে দেখা পাইছে সেই হেন্দালিখন, সেই হেন্দালিখনৰ অলপ কাম বাকী আছে। মানে মোৰ মানুহজনীয়ে এইখিনি খেতি কৰি আছে। এইফালে দাংবডি মাহ আছে, কচু আছে, আৰু তাতে কিবা জিকা আৰু তৰি এনেকৈ লাও দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে মই সেইখন অকণমান হেন্দালিখন দি দিবলগীয়া হৈছে, আৰু অলপ কাম বাকী আছে, জেং উঠাই দিব লাগে। তো গতিকে আজি মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বিদায়, ধন্যবাদ বন্ধুসকল।